হৈছিলে এই সময়খিনিকে কোৱা হয়। জোনাকী আলোচনীয়ে আমি চাই লওঁ যে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিলে, কিমান চনত স্বাক্ষৰিত হৈছিলে? 1826 চনৰ 24 ফেব্ৰুৱাৰীত তেওঁ স্বাক্ষৰিত হৈছিলে। আহিছোঁ হেমকোষ কোন বছৰত প্ৰকাশ পাইছিলে? হেমকোষখন প্ৰকাশ পাইছিলে 1900 চনত, অৰ্থাৎ অপশ্যন চি। তাত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে? অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিলে গুৱাহাটীত। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামীদেৱক কোৱা হয়। এইটো কথা মনত ৰাখিবা। ডিয়াৰ ষ্টুডেণ্ট, এডুকামেণ্টৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী পাৰ্টৰ যিটো ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণৰ লেচন আছে, সেই লেচনটো আমি আলোচনা কৰিম থ্ৰু MCQ দ্বাৰা। আমাৰ এই লেচনটোত MCQ থাকিব। MCQ আমি পঢ়িম যাতে পৰীক্ষাৰ বাবে আমাৰ সুবিধা হয়। আৰু এই লেচনটো আমাৰ কেৱল পঢ়াই নহয়, এই লেচনটো আমাৰ ৰিভিজনো হ'ব ক্লাছ 10ৰ কাৰণে, যিটো HSLC পৰীক্ষা আহি আছে, মেট্ৰিক পৰীক্ষা আহি আছে তাৰ বাবে। ইয়াত কৈছে যে প্ৰথম ইয়াণ্ডাবু সন্ধিৰ বিষয়ে কৈছে। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে? 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিলে। আৰু কিমান তাৰিখে? 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি হৈছিলে। আৰু কাৰ কাৰ মাজত হৈছিলে? ইংৰাজৰ অধীন হয়। কেতিয়া ইংৰাজৰ অধীন হয়? ব্ৰহ্মদেশৰ পৰা। ব্ৰহ্মদেশ মানে ম্যানমাৰ আৰু ইংৰাজসকলৰ মাজত এই সন্ধিখন হৈছিলে। আৰু তেতিয়াৰ পৰাই অসমত ইংৰাজ শাসন আৰম্ভ হয়। যদি আমাৰ এতিয়া MCQত বা কুৱেশ্যন আহে যে কেতিয়াৰ পৰা অসমখন ইংৰাজৰ অধীন হয়, 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ পৰা, যেতিয়া ইয়াণ্ডাবু সন্ধি অসমত হৈছিলে। আৰু 1858 চনত ৰাণীয়ে এখন ঘোষণা কৰিছিলে, যিটো ভাৰতৰ শাসন ব্ৰিটিছৰ ৰাজমুকুট হিচাপে গণ্য কৰা হয়। কিহৰ কাৰণে? সেই তেতিয়াৰ পৰাই আমাৰ ভাৰতৰ 1858 চনৰ পৰাই আমাৰ ভাৰতত সম্পূৰ্ণৰূপে ব্ৰিটিছৰ শাসন আৰম্ভ হৈছিলে। তাৰ আগলৈকে কেৱল কোম্পানীৰ শাসনহে আছিলে। ইণ্ডিয়া যিটো ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে, সেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আমাৰ ভাৰতত শাসন কৰি আছিলে। আৰু যেতিয়া 1858 চনত, অৰ্থাৎ 1857 চনত, যেতিয়া 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে, সেই চিপাহী বিদ্ৰোহ হোৱাৰ পাছত 1858 চনত ৰাণীয়ে এটা ঘোষণা কৰে, যিটো ঘোষণাৰ পৰা আমাৰ ভাৰতত সম্পূৰ্ণৰূপে ব্ৰিটিছৰ শাসন আৰম্ভ হয়। আৰু ইয়াৰ আগৰ যেনেকৈ 1826 পৰা 1858 চনৰ সময়ছোৱাক কোম্পানীৰ দিন হিচাপে গণ্য কৰা হয়। মই তোমালোকক কৈছোঁৱে যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আমাৰ শাসন কৰি আছিলে 1828 চনৰ পৰা 1858 চনলৈকে। ইংৰাজসকলৰ আগমনে অসমত নতুন ৰাজনৈতিক তথা অৰ্থনৈতিক পৰিৱৰ্তন আনি দিছিলে। যেতিয়া আমাৰ অসমত ব্ৰিটিছে যেতিয়া শাসন কৰিবলৈ ল'লে, তেতিয়া আমাৰ তাৰ আগলৈকে কোনে শাসন কৰিছিলে? আহোম ৰাজঘৰ, মানে ৰজাই শাসন কৰি আছিলে। আৰু যেতিয়াই ব্ৰিটিছ আহিলে, ব্ৰিটিছ অহাৰ লগে লগে এটা নতুন ৰাজনৈতিক ধাৰা আৰু অৰ্থনৈতিক পৰিৱৰ্তন আৰম্ভ হ'বলৈ ধৰিলে। এতিয়া আমাৰ প্ৰথমটো আছে, আমাৰ যেতিয়া ব্ৰিটিছৰ শাসন হৈছে বুলি ক'লেইতো নহ'ব যে ব্ৰিটিছৰ শাসন হৈছে, আমাক ভাল সুবিধা দিছে, আমাক হেৰি দিছে, কিন্তু সুবিধাবিলাক দিয়াৰ লগে লগে আমাৰ অসমৰ যিটো অসমীয়াৰ যিটো ভাল পৰিচয় আছিলে, যিটো অসমীয়া বুলি পৰিচয় আছিলে, সেইটো হেৰাই যাবলৈ ধৰিছিলে। সেইবাবে অসমীয়া ভাষা উন্নতি সাধিনী সভা এটা সংগঠন গঠন কৰা হৈছিলে, যাৰ বাবেই অসমীয়া ভাষাক উন্নত কৰাৰ ওপৰত ইয়াক গুৰুত্ব দিছিলে। তেনেকৈ পশ্চিমীয়া শিক্ষাৰ বিস্তাৰে আমাৰ ভাৰতত কি হৈছিলে? যেতিয়াই ইংৰাজ শাসনে যেতিয়া ভাৰতত ইংৰাজৰ শাসন আৰম্ভ হৈছিলে, তেতিয়া আমাৰ ভাৰতৰ যিটো সংস্কৃত শিক্ষা, যিটো ধৰ্মীয় শিক্ষা বা যিটো আমাৰ প্ৰকৃত শিক্ষা আছিলে, সেই শিক্ষাটো নোহোৱা হৈ গৈছিলে। আৰু তাৰ বাবে কিহে ইয়াৰ মেইন গুৰি ধৰোঁতা কোন আছিলে? ইংৰাজসকলে সিহঁতৰ ইংৰাজৰ শিক্ষাটো যিটো দিবলৈ লৈছিলে। যেতিয়া পশ্চিমীয়া শিক্ষাৰ বিস্তাৰে ঊনবিংশ শতিকাৰ মাজভাগত অসমত এক স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদৰ মধ্যবৰ্তী শিক্ষাৰ শ্ৰেণী জন্ম লৈছিলে। কিহে লৈছিলে? ইংৰাজী শিক্ষা মানে ইংৰাজৰ যিটো শিক্ষা আছিলে, সেই শিক্ষা আমাৰ ভাৰতত দিবলৈ লৈছিলে। আৰু 1836 চনত কি হৈছিলে? আনন্দৰাম ঢেকিয়াল ফুকন আৰু অসমৰ বিদ্যালয়ত অসমৰ বিদ্যালয়ত আকৌ কাৰ্যালয়বিলাকত, অফিচবিলাকত, আদালতত কি কৰিবলৈ লৈছিলে? বাংলা ভাষা প্ৰচলন কৰাৰ
আৰম্ভ কৰিছিলে কিমান চনত 1836 চনৰ আগৰ পৰাই আৰম্ভ হৈ আছিলে কিন্তু 1836 চনত কোনে ইয়াৰ বিৰোধিতা কৰিছিলে আনন্দৰাম ঢেকীয়াল ফুকনে ইয়াত দি দিছে যে বিৰোধিতা কৰিছিলে কোনে আনন্দৰাম ঢেকীয়াল ফুকনে আৰু সেই আনন্দৰাম ঢেকীয়াল ফুকনে হওক বা আমাৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ লগত জড়িত ব্যক্তিসকলে হওক যেতিয়া আন্দোলন কৰিবলৈ ল'লে তেতিয়া 1857 চনত ঢেকীয়াল ফুকন আৰু গুণাভিৰামৰ উদ্যোগত জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠা হৈছিলে কোনে প্ৰতিষ্ঠা কৰিছিলে ইয়াৰ মেইন গুৰি ধৰোতা কোন কোন আছিলে আনন্দৰাম ঢেকীয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা এইটো জ্ঞান প্ৰদায়িনী সভা এইটো তোমালোকক কুৱেশ্যন আহিব পাৰে ক'ব পাৰে যে জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠাপক কোন আনন্দৰাম ঢেকীয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা কিমান চন কিমান 1857 চন এইটো MCQত আহিব পাৰি MCQ মই লাষ্টত দিয়ে আছোঁ তোমালোকে চাবই পাৰিবা 1873 চনত অসমীয়া ভাষাক স্কুল অফিচ কাছাৰীত মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল যিটো বাংলা ভাষা 1836 চনত আনন্দৰাম ঢেকীয়াল ফুকনে আন্দোলন কৰিছিলে বা বিৰোধিতা কৰিছিলে বাংলা ভাষা দিয়াৰ বাবে সেই আন্দোলনতে বা তেতিয়া আমাৰ অসমৰ মানুহ যেতিয়া জড়িত হ'বলৈ ল'লে অসমীয়া মানুহ যেতিয়া জড়িত হ'বলৈ ল'লে অসমীয়া ভাষা উন্নতি সাধিনীৰ মানুহ জড়িত হ'ব ল'লে তেতিয়া 1837 চনত কি কৰিলে অফিচত তাৰপাছত স্কুলত কি কৰিবলৈ ল'লে অসমীয়া মাধ্যমকো পুনৰ প্ৰতিষ্ঠা কৰিবলৈ ল'লে তাৰপিছত 1872 চনত আকৌ কি ঘটিছিলে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যোৱা ছাত্ৰসকলে এটা অসমীয়া ভাষা সাহিত্য উন্নয়ন কৰিবলৈ কি কৰিবলৈ অসমীয়া ভাষাক সাহিত্য উন্নয়ন কৰিবৰ বাবে দেৱীচৰণ বৰুৱা আৰু গুণ গোবিন্দ ফুকনে অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটো কলিকতাত গঠন কৰিছিল এতিয়া কুৱেশ্যন আহিব পাৰে যে আছাম লিটাৰেৰী ছ'চাইটি বা অসম লিটাৰেৰী ছ'চাইটিৰ প্ৰতিষ্ঠাপক কোন দেৱীচৰণ বৰুৱা আৰু গুণ গোবিন্দ ফুকন কিমান চনত 1872 চনত প্ৰতিষ্ঠা কৰিছিলে ক'ত কৰিছিলে এইটো কলিকতাত কৰিছিলে ঠিক আছে এইটো তোমালোকৰ MCQত কুৱেশ্যন তেনেকৈ সুধিব পাৰে ইয়াৰ প্ৰধান উদ্দেশ্য আছিল কি সাহিত্য চৰ্চা কৰা ইয়াৰ মেইন উদ্দেশ্যই আছিলে সাহিত্য চৰ্চা কৰা 1872 চনতে জগন্নাথ বৰুৱা মাণিক চন্দ্ৰ বৰুৱা উক্ত ছ'চাইটিৰ তৰফৰ পৰা সেই সময়ত ভাইচৰয় লৰ্ড নৰ্থ ব্ৰুকক কি কৈছে 1872 চনত ভাইচৰয় কোন আছিলে ভাৰতৰ ভাইচৰয় আছিলে লৰ্ড নৰ্থ ব্ৰুক অসমৰ প্ৰাকৃতিক সম্পদ উন্নয়ন আৰু অসমৰ বংগৰ মাজত ৰেল সংযোগৰ স্থাপনৰ বাবে জাতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলে কিমান চনত 1872 চনত জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই আৰু 1872 চনত আমাৰ ভাৰতৰ ভাইচৰয় কোন আছিলে লৰ্ড নৰ্থ ব্ৰুক আকৌ 1888 চনত বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰৱণতা লক্ষ্য কৰি অৰ্থাৎ কি কৰিছিলে 1888 চনৰ আগলৈকে বা 1868 চনত সেই আন্দোলনটো হৈছিলে কিন্তু তাৰ আগলৈকে কি কৰিছিলে অসমীয়া ভাষা ছপা কৰিব নোৱাৰিছিলে মানে অসমীয়া ভাষা প্ৰিণ্ট কৰিব পৰা নাছিলে সেই প্ৰিণ্ট কৰিব নোৱাৰাৰ বাবে কি কৰিছিলে বাংলা ছপাশালৰ অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ বাবে যাতে অসমীয়া ভাষাও যাতে ছপা কৰিব পাৰি বা প্ৰিণ্ট কৰিব পাৰি তাৰ ওপৰত আক্ৰমণৰ ওপৰত লক্ষ্য ৰাখি কি কৰিছে কলিকতাত অসমৰ ছাত্ৰ তেতিয়া আমাৰ অসমত তেতিয়া পঢ়িবৰ কাৰণে কলেজ বা ইউনিভাৰ্চিটি তেনেকুৱা ধৰণৰ নাছিলে সেইবিলাক সকলোবিলাক কলিকতা মুম্বাই সেইবিলাকত বনোৱা হৈছিলে কাৰণ তাতে ইংৰাজসকল আছিলে ঠিক আছে অসমৰ ছাত্ৰ হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা কনকলাল বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা ৰমাকান্ত বৰকাকতিয়ে অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰিছিল কিমান চনত 1888 চনত ক'ত গঠন কৰিছিলে কলিকতাত গঠন কৰিছিলে কোনে গঠন কৰিছিলে হেমচন্দ্ৰ গোস্বামী আছিলে লক্ষ্মীনাথ বেজবৰুৱা আছিলে কনকলাল বৰুৱা আছিলে চন্দ্ৰকুমাৰ আগৰৱালা আছিলে ৰমাকান্ত বৰকাকতি আছিলে অসমীয়া ভাষাৰ উন্নতি সাধনী সভা গঠন কৰিছিলে এইটো কথা মনত ৰাখিবা এই সভাই কি কৰিছিলে অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাৱ গঢ়ি তুলিছিলে
এই যিটো অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আছে এই সভাখনে কি কৰিছিলে অসমীয়া মানুহৰ মাজত একতা আৰু জাতীয়তা মানে সাহস আনি দিছিলে যে অসমীয়া মানুহ কিবা এটা কৰিব পাৰিব কাৰণ সেই সময়ত অসমীয়া মানুহতকৈ বেছি ধৰি লোৱা কলিকতাৰ যিখিনি বেংগলী মানুহ আছিলে বেংগলী বা অন্য যিখিনি ৰজাৰ পৰিয়াল আছিলে বা জমিদাৰৰ পৰিয়াল আছিলে তেখেতসকলে বেছি গুৰুত্ব পাইছিলে কিন্তু ইয়াৰ পৰাই কি কৰিলে অসমীয়া মানুহে সাহস পাবলৈ ধৰিলে লগতে অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণ আৰু অসমীয়াৰ সকলো পাঠশালাত শুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণৰ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিলে আমি যে এতিয়া যে অসমীয়া ভাষা কৈ আছোঁ অসমীয়া ভাষা লিখি আছোঁ ইয়াৰ মূলতে আছিলে কোন অসমীয়া ভাষা উন্নতি সাধিনী সভা আছিলে আৰু ইয়াক 1888 চনত গঠন কৰা হৈছিলে তেখেতসকলে তেতিয়া যদি গুৰুত্বপূৰ্ণ যদি গুৰুত্ব নিদিলেহেঁতেন ভূমিকা নল'লেহেঁতেন তেতিয়াহ'লে আমি আজি অসমীয়া ভাষা ক'ব নোৱাৰিলোঁ হয় তাৰপিছত এই সভাই অসমৰ এক সৰ্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰিছিলে এই সভাই কি কৰিছিলে ইতিহাস সংকলন থকা যিবিলাক কিতাপ আছে যিবিলাক সংস্কৃতত আছে বা অন্যান্য ভাষাত যিবিলাক কিতাপ আছে সেই কিতাপবিলাক অসমীয়া ভাষালৈ অৰ্থাৎ ইংৰাজীত থকা যিটো ভাষা তাৰপিছত সংস্কৃতত থকা কিছুমান কিতাপ ইংৰাজীত থকা তাৰপিছত বেলেগ ভাষাত থকা সেই কিতাপবিলাক কি কৰিছিলে অসমীয়া ভাষালৈ অনুবাদ কৰিছিলে যাতে অসমীয়া মানুহে তাৰ পৰিচয়টো জানিব পাৰে আজিও মানুহে সংস্কৃত ক'বলৈ নোৱাৰে কিন্তু প্ৰকৃত ভাষা আমাৰ অসমীয়া ভাষা যদিও সংস্কৃত পৰা আহিছে যদিও সংস্কৃত ক'বলৈ নোৱাৰে কিন্তু তেখেতসকলে এই দায়িত্বটো লৈছিলে যাতে অসমৰ মানুহে সেই কিতাপবিলাকো পঢ়িব পাৰে তাৰ এই প্ৰচেষ্টাতে কি কৰিছিলে হেমচন্দ্ৰ বৰুৱাই এখন কি বনাইছিলে ব্যাকৰণ বনাইছিলে সেই ব্যাকৰণখনৰ নাম কি হেমকোষ হেমচন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰিছিলে সেই হেমকোষখন ঠিক আছে তাৰপিছত এই হেমকোষখন 1900 চনত কেপ্টেইন পি আৰ গৰ্ডনে কি কৰিছিলে হেমকোষখন প্ৰকাশ কৰাৰ দায়িত্ব লৈছিল আৰু এখেত কোন ইংৰাজ ব্যক্তি ঠিক আছে এখেত হৈ গ'ল ব্ৰিটিছ কেপ্টেইন পি আৰ গৰ্ডন কিমান চনত 1900 চনত আৰু ইয়াত মুঠ কিমানটা শব্দ আছে 22,346টা শব্দ আছে অসমীয়া ছাত্ৰসকলে কলিকতাত শিক্ষা সমাপ্ত কৰাৰ পাছত যেতিয়া অসমলৈ ঘূৰি আহিছিল তেতিয়া কি কৰিছিলে কহিমা তেজপুৰ ডিব্ৰুগড় শিৱসাগৰ নগাঁও যোৰহাট বৰপেটা গোৱালপাৰা আদি গুৱাহাটী এই অঞ্চলবিলাকত কি কৰিছিলে অসমীয়া সাহিত্য উন্নতি সাধিনী সভাৰ শাখাবিলাক অৰ্থাৎ ব্ৰাঞ্চবিলাক খুলিছিলে তাৰ ব্ৰাঞ্চ খুলিছিলে যাতে ইয়াৰ বিস্তাৰ হ'ব পাৰে ঠিক আছে অকল এটা জেগাত থ'লেইতো নহ'ব গতিকে ইয়াত নগাঁৱতো খুলিছিলে শিৱসাগৰত খুলিছিলে যোৰহাটত খুলিছিলে তেজপুৰত খুলিছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভা এইটো কথা মনত ৰাখিবা হেমকোষখন মনত ৰাখিবা কোনে লিখিছিলে হেমচন্দ্ৰ বৰুৱাই জোনাকী যুগ বুলি কেতিয়া কোৱা হয় যেতিয়াই অসমীয়া ভাষা উন্নতি সাধিনী সভাই যেতিয়া এখন আলোচনী প্ৰকাশ কৰিছিলে সেই আলোচনীখন প্ৰকাশ কৰিছিলে 1889 পৰা 1903 চনলৈকে বুলি ইয়াৰ মাজত তেখেতসকলে আলোচনীখন প্ৰকাশ কৰিছিলে আৰু এই আলোচনীখনৰ নাম হৈছে জোনাকী এই আলোচনীখনৰ সময়টোকে কোৱা হৈছে কি জোনাকী যুগ অৰ্থাৎ 1898 চনৰ পৰা 1903 চনলৈকে এই জোনাকী যুগটো হৈছিলে এই সময়খিনিকে কোৱা হয় জোনাকী আলোচনীয়ে সাহিত্যিক তথা সামাজিক চেতনা জগাই তুলিছিলে এই জোনাকী আলোচনীখনত মানুহে কি কৰিবলৈ লৈছিলে নিজৰ কবিতা তাৰপাছত নিজৰ বক্তব্য দাঙি ধৰিবলৈ পাৰিছিলে মানুহৰ মাজত যাতে সেই আলোচনীখন এই সময়ৰ আলোচনীখন সকলো ব্যক্তিয়ে পঢ়িছিলে সেইকাৰণে এই সময়খিনিতে মানুহে কি কৰিব লৈছিলে লিখিবলৈ লৈছিলে মানুহে নজনা মানুহও ধৰি লোৱা লিখিবলৈ অকণমান চেষ্টা কৰিছিলে যাতে তেখেতসকলৰ মনৰ ভাৱবিলাক অন্য মানুহৰ মাজত ক'ব পাৰে জোনাকী যুগৰ প্ৰথম সম্পাদক আছিলে কোন চন্দ্ৰকুমাৰ আগৰৱালা আছিলে জোনাকীৰ প্ৰথম সম্পাদক
আৰু অৰুণোদয় লিখিছিলে 1846ৰ জৰিয়তে আৰম্ভ হোৱা সাহিত্যিক নৱজাগৰণে পৰিপূৰ্ণতা লাভ কৰিছিল জোনাকীৰ পাতত। এই যে জোনাকীৰ প্ৰথম সংখ্যাত এটা বিশিষ্ট বিষয় স্পষ্ট কৰা হৈছিল যে ই ৰাজনীতিৰ পৰা সম্পূৰ্ণ মুক্ত হৈ থাকিব। ঠিক আছে, ইয়াত মানে কোনো ধৰণৰ ৰাজনীতিৰ কথা ইয়াত আলোচনা কৰা নহ'ব, কেৱল মানুহৰ নিজৰ বিবেচনাবিলাক, নিজৰ সিদ্ধান্তবিলাক বা নিজৰ বৰ্ণনাবিলাকহে ইয়াত কোৱা হ'ব। কিন্তু কালক্ৰমত বা শেষত কি হৈছিলে, মানুহে নিজৰ কবিতাবিলাক এনেকুৱাকৈ লিখিছিলে যে দেশপ্ৰেমমূলক কবিতাবিলাক লিখিছিলে বা প্ৰবন্ধবিলাক লিখিছিলে, যাৰ বাবে মানুহে ৰাজনীতিৰ লগত জড়িত, সম্পূৰ্ণৰূপে ৰাজনীতিৰ লগত জড়িত নাছিল যদিও লাহে লাহে মানুহো ইয়াৰ লগত জড়িত হ'বলৈ ধৰিলে। কিহৰ কাৰণে? ই মানুহৰ মাজত জাতীয়তাবাদৰ চিন্তাৰ বিস্তাৰ কৰিবলৈ ধৰিছিলে। যেতিয়া ইয়াত যেতিয়া মোৰ দেশ নামৰ কবিতাটো লিখিব, নিজৰ দেশখনৰ বিষয়ে যেতিয়া কবিতা এটা লিখি দিব লেখক এজনে, সেইটো পঢ়ি পেলাই মানুহৰ কি হৈছিলে, উৎসাহ জাগিছিলে যে দেশখনৰ কাৰণে কিবা এটা কৰিব লাগে। ব্ৰিটিছৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগবিলাক, যিবিলাক উদ্যোগ আছিলে বা বাণিজ্যবিলাক, মানে যিবিলাক ব্যৱসায় আছিলে, সেইবিলাকে কি কৰিছিলে, আমাৰ মাজত নেতিবাচক মানে নিগেটিভ প্ৰভাৱ পেলাইছিলে। আৰু এই নিগেটিভ প্ৰভাৱ পেলোৱাৰ কাৰণেই মানুহে কি কৰিছিলে, জোনাকীত ইয়াৰ বিষয়ে লিখিবলৈ লৈছিলে যে কেনেকৈ চৰকাৰে মাটিৰ খাজানা বৃদ্ধি কৰিছে আৰু সেই খাজানা বৃদ্ধি কৰাৰ কাৰণে মানুহৰ কি কি অসুবিধা হৈছে, তেনেকৈ লিখিবলৈ লওঁতে এটা জেগাত যদি লিখিছে, তেনে অন্য এটা জেগাত সেই আলোচনীখন পঢ়াৰ পাছত মানুহৰ মাজত ব্ৰিটিছৰ বিৰুদ্ধে বেয়া ভাৱ এটা আহি গৈছিলে। তেনেকুৱা ধৰণে জাতীয়তাবাদৰ আৰম্ভ হৈছিলে। লক্ষ্মীনাথ বেজবৰুৱাদেৱে মোৰ দেশ নামৰ যিটো কবিতা লিখিছিলে, তাৰপিছত অসম সংগীত, বীণ বৈৰাগী, অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে ৰচনা কৰা এই দেশপ্ৰেমৰ যিটো জয়গান আছিলে, এই জয়গানবিলাকে মানুহৰ মাজত জাতীয়তাবাদৰ চিন্তাধাৰা আৰম্ভ কৰিছিলে। অসম ছাত্ৰ সন্মিলন আৰম্ভ হৈছিলে কিমান চনত? 1916 চনত। 1916 চনত অসম ছাত্ৰ সন্মিলন আৰম্ভ হৈছিলে আৰু এই সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিলে? লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৰিছিলে। আৰু ই ক'ত অনুষ্ঠিত হৈছিলে? গুৱাহাটীত অনুষ্ঠিত হৈছিলে। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল যে অসমীয়া ভাষা উন্নতি সাধন কৰা। অসম ছাত্ৰ সন্মিলনৰ যিটো মুখ্য উদ্দেশ্য আছিলে, সেইটো আছিল কি? অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। আৰু ইয়াৰ যিখন মুখপাত্ৰ আছে, মুখপাত্ৰখনৰ নাম কি? মিলন। এইটো মনত ৰাখিবা। ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, ছাত্ৰসকলৰ মাজত মতৰ আদান প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। আৰু ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাংস্কৃতিক সাহিত্য, সংস্কৃতি চৰ্চা এইবিলাকৰ ওপৰতো কি কৰিছিলে? মানুহক জগাই তুলিছিলে, যাতে তেখেতসকলে নিজৰ কৰ্মবোৰ কৰিব পাৰে, সাম্প্ৰদায়িক সম্প্ৰীতি, তাৰপিছত জাতীয় চেতনা, সেইবিলাক গঢ়াত সহায় কৰি তুলিছিলে। এই সন্মিলনে প্ৰথম অৱস্থাত ৰাজনৈতিক আলোচনা আৰু ৰাজনৈতিক সম্পৰ্কৰ লগত জড়িত নাছিল, কিন্তু পিছলৈ কি কৰিলে? জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে এই অসম ছাত্ৰ সন্মিলনে। লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ আদিৰ দৰে বিখ্যাত সাহিত্যিক, তাৰপিছত চিন্তাবিদসকলে ইয়াত কি কৰিছিলে? যোগদান কৰিবলৈ লৈছিলে পিছলৈ। কিহৰ কাৰণে যোগদান কৰিছিলে? কাৰণ তেখেতসকলে মানুহৰ মাজত জাতীয় চেতনা যেতিয়া গঢ়ি তোলাত যেতিয়া আগবাঢ়ি আহিছিলে, সেই আগভাগ লওঁতে এখেতসকলেও আগভাগ লৈছিলে, যাতে মানুহৰ মাজত জাতীয় চেতনাটো গঢ় লৈ উঠিব পাৰে গভীৰভাৱে। ৰায়ত সভা আৰম্ভ হৈছিলে ক'ত? তেজপুৰত। কেতিয়া আৰম্ভ হৈছিলে? 19 শতিকাৰ শেষৰ ফালে। কিহৰ কাৰণে আৰম্ভ হৈছিলে? কৃষকৰ বিভিন্ন সমস্যাবোৰ সমাধান কৰাৰ বাবে, কেৱল কৃষকৰ বিভিন্ন সমস্যাবোৰ সমাধান কৰাৰ বাবে। আৰু তেজপুৰ আৰু নগাঁৱত ইয়াৰ আৰম্ভ বা সভাৰ জন্ম হৈছিলে। তেজপুৰৰ ৰায়ত সভাৰ সংগঠন কাৰ্যসূচী ৰূপায়ণ কৰিছিলে লক্ষ্মীকান্ত বৰকাকতি, হৰিবিলাস আগৰৱালা, লম্বোদৰ বৰা, তাৰপিছত ভৱানী চৰণ ভট্টাচাৰ্যই।
যাৰ ৰায়ত সভা অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত যিটো নতুন ভূমি নীতি আছিলে আৰু ৰাজহ ব্যৱস্থাৰ যিটো আছিলে তাৰ বিৰোধিতা কৰা ইয়াৰ মূল কাৰণ আছিলে ৰায়ত সভাৰ। ৰায়ত সভাৰ উদ্দেশ্য আছিল যে গ্ৰেজিং কৰ বন্ধ কৰক। গ্ৰেজিঙৰ যিটো কৰ আছিলে মানে গ্ৰেজিঙৰ কাৰণে যিটো টেক্স দিব লগা হৈছিলে সেই টেক্সটো বন্ধ কৰা, মাটিৰ যিটো খাজানা আছিলে সেই মাটিৰ খাজানা কি কৰিছিলে বৃদ্ধি কৰিছিলে আৰু সেই বৃদ্ধি হোৱা মাটিৰ খাজানাটো হ্ৰাস কৰা মানে কমোৱাৰ বাবে চেষ্টা কৰিছিলে আৰু পূৰ্ব বংগৰ হোৱা প্ৰব্ৰজনৰ ৰোধ কৰক। পূৰ্ব বংগৰ পৰা হোৱা প্ৰব্ৰজন, পূৰ্ব বংগ মানে বাংলাদেশৰ পৰা যিটো প্ৰব্ৰজন হৈছিলে সেই প্ৰব্ৰজনটো ৰোধ কৰা মানে বন্ধ কৰাৰ ওপৰত গুৰুত্ব দিছিলে কোনে? ৰায়ত সভাই। 1861 আৰু 1893 মাজত 1861 আৰু 1893 চনত চৰকাৰে অসমত ভূমি ৰাজহ বৃদ্ধি কৰিছিলে। তাৰ বাবে ইয়াতে প্ৰতিবাদ কৰিছিলে। প্ৰতিবাদ ক'ৰ পৰা কৰিছিলে? ৰঙিয়া, লাচিমা, সৰ্থেবাৰী, দৰং জিলাৰ দৰং এইবিলাকত। তাৰপিছত যিটো দৰং জিলাৰ যিটো পথৰুঘাটত কৃষকসকলে 1894 যিটো বিদ্ৰোহ কৰিছিলে, পথৰুঘাটৰ আন্দোলন বুলি তোমালোকে চাগে পাইছাই, কৃষক আন্দোলন, তাত ৰায়ত সভাই আকৌ উদ্যোগ লোৱা নাছিলে, মানে ৰায়ত সভাই তাত আকৌ মানে কোনো ধৰণৰ দায়িত্ব লোৱা নাছিলে, এইসকলে নিজে নিজে কৰিছিলে। নদুৱাৰ ছয়দুৱাৰ ৰায়ত সভা 1884 গঠন হৈছিলে। নদুৱাৰ আৰু ছয়দুৱাৰৰ ৰায়ত সভা, এইটো মনত ৰাখিবা। দুখন যথেষ্ট শক্তিশালী হৈ পৰিছিল। এই যে শিৱসাগৰত গঠন হৈছিলে 1884 ৰায়ত সভা আৰু দৰঙত গঠন হৈছিলে 1893। আইন অমান্য আন্দোলনৰ কাৰ্যসূচী আৰ্হিত অসমত ৰায়ত সভাই 50% ভূমি ৰাজহৰ হ্ৰাস কৰাৰ দাবী উত্থাপন কৰিছিল। ৰায়ত সভাত অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ যোৰহাটৰ তিলিকি আমত প্ৰথম অধিৱেশন আৰম্ভ হৈছিলে 1933 চনৰ 8 এপ্ৰিল তাৰিখে আৰু ইয়াত কোনে অংশগ্ৰহণ কৰিছিলে? কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্ব কোনে কৰিছিলে? নবীন চন্দ্ৰ বৰদলৈ, আৰু তেখেত কোন আছিলে? কংগ্ৰেছৰ নেতা আছিলে। আৰু ইয়াৰ সেইদিনাই 1933 চনৰ 8 এপ্ৰিলৰ দিনাই ৰায়ত সভাক কি কৰিছিলে? কেন্দ্ৰীয় সমিতি গঠন কৰিছিলে আৰু অসম ৰায়ত সভা অনুষ্ঠিত কৰা হৈছিলে। যিটো ৰায়ত সভা আগতে কোনো এটা অঞ্চলত আছিলে, যেনেকৈ তেজপুৰ, শিৱসাগৰ, নদুৱাৰ, দৰং তেনেকৈ আছিলে, কিন্তু পিছলৈ ইয়াক গোটেই অসমৰ ভিতৰতে অনুষ্ঠিত কৰি পেলোৱা হৈছিলে, অসম ৰায়ত সভা হিচাপে বনোৱা হৈছিলে। আৰু দ্বিতীয়খন অধিৱেশন আৰু হৈছিলে ক'ত? ডাক্তৰ হৰে কৃষ্ণ দাস আছিলে ইয়াৰ নেতৃত্ব লৈছিলে 1834 চনত আৰু এইখন হৈছিলে ক'ত? দেৰগাঁৱত, আৰু ইয়াত প্ৰায় 3000 কৃষকে অংশগ্ৰহণ কৰিছিলে। ঠিক আছে। তাৰপিছত আছে আহোম সভা। আহোম সভা গঠন কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱে আৰু এখেতে হৈ গ'ল প্ৰথম যিটো অসম সাহিত্য সভাৰ আছে তাৰ প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱাই আৰু আহোম সভাৰো নেতৃত্ব লৈছিলে কোনে? পদ্মনাথ গোহাঁই বৰুৱাই। 1893 চনত গঠন কৰা হৈছিলে। এই সভাৰ প্ৰথম অধিৱেশন 1893 চনতে হৈছিলে। ক'ত হৈছিলে? শিৱসাগৰ জিলাত হৈছিলে। সংগঠিত হোৱাৰ প্ৰায় 40 বছৰ ধৰি আহোমৰ সভাপতিৰ সম্পাদক আছিলে কোন? পদ্মনাথ গোহাঁই বৰুৱাদেৱেই ইয়াৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলে। আৰু ইয়াৰ লক্ষ্য আছিলে যে আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক অৱনতি ৰোধ কৰিবলৈ, বা যিটো অৱনতি হৈ আহিছিলে, যিটো দিনক দিনে আহোমসকলৰ অৱস্থা বেয়া হৈ আহিছিলে, সেই অৱস্থাটো ৰোধ কৰিবৰ বাবে কি কৰিছিলে? তেখেতে দায়িত্ব লৈছিলে, মানে তেখেতৰ যিটো আহোম সভাই আছিলে, আহোম সভাই দায়িত্ব লৈছিলে আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানি মানে যিটো নিচাজাতীয় দ্ৰব্য আছিলে সেই দ্ৰব্যবিলাক যাতে ব্যৱহাৰটো বন্ধ হওক তাৰ ওপৰত দায়িত্ব লৈছিলে। এই দুটাই ইয়াৰ মূল উদ্দেশ্য আছিলে, লক্ষ্য আছিলে, গতিকে এইটো মনত ৰাখিবা। 1910 চনত এই সভাক সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে নামাকৰণ কৰা হয়। কিমান চনত? 1910 চনত এইটো সদৌ অসম আহোম এছ'চিয়েশ্যন হিচাপে নামাকৰণ কৰা হয়, এইটো মনত ৰাখি। এতিয়া আমি MCQ খিনি চাওঁ, যিখিনি MCQ আমাৰ পৰীক্ষাত অলৰেডি আহিও গৈছে
আৰু অহাৰ সম্ভাৱনাও আছে তাৰ ওপৰত আমি MCQখিনি আমি চাই লওঁ যে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিলে কিমান চনত স্বাক্ষৰিত হৈছিলে 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াৰ স্বাক্ষৰিত হৈছিলে এইটো 1 নম্বৰ প্ৰশ্ন 2 নম্বৰত কৈছে যে অসম ইংৰাজৰ অধীনলৈ কোন সন্ধিৰ ফলত যায় ইয়াণ্ডাবু সন্ধিৰ ফলত যায় ইয়াণ্ডাবু সন্ধিখনে হৈছিলে কিমান চনত 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা 1826 চনৰ পৰা 1858 চনৰ সময়ছোৱাক কি বুলি কোৱা হয় এইটো মনত ৰাখিবা এইটো কুৱেশ্যন অলৰেডি আহি গৈছে এইটো কোৱা হয় কি কোম্পানীৰ সময় হিচাপে কোৱা হয় এই সময়কণক তাৰপিছত অসমত বাংলা ভাষাৰ প্ৰচলনৰ চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কোনে কৰিছিলে আমি আগতে পাই আহিছোঁ কোনে কৰিছিলে আনন্দৰাম ঢেকিয়াল ফুকনদেৱে কৰিছিলে জ্ঞান প্ৰদায়িনী সভা কোন বছৰত গঠন হৈছিলে 1857 চনত জ্ঞান প্ৰদায়িনী সভা গঠন হৈছিলে এইটো আমি আগতে পাই আহিছোঁ অসমীয়া ভাষা স্কুল আৰু আদালতৰ পুনৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা হৈছিল কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1873 চনত এইটো আমি পাই আহিছোঁ হয়নে আসাম লিটাৰেৰী ছ'চাইটি প্ৰথম ক'ত গঠন হৈছিলে ইয়াৰ প্ৰথম গঠন হৈছিলে ক'ত কলিকতাত গঠন হৈছিলে ইয়াৰ আমি প্ৰশ্নটো আমি আগতে পাই আহিছোঁ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কোন বছৰত গঠন হৈছিলে 1888 চনত আমি আগতে পাই আহিছোঁ হেমকোষ কোন বছৰত প্ৰকাশ পাইছিলে হেমকোষখন প্ৰকাশ পাইছিলে 1900 চনত অৰ্থাৎ অপশ্যন চি ইয়াৰ শুদ্ধ এনচাৰটো ইয়াৰ প্ৰিণ্টিং এইটো অলপ প্ৰিণ্টিং মিষ্টেক হৈছে হ'লেও আমি চেষ্টা কৰোঁ ইয়াৰ পৰা পঢ়িবলৈ হেমকোষত মুঠ কিমানটা শব্দ আছে হেমকোষত মুঠ 22,344টা শব্দ আছে জোনাকী যুগৰ সময়সীমা কোনটো কোৱা হৈছে জোনাকী যুগৰ সময়সীমা অপশ্যন চি 1889 চনৰ পৰা 1903 চনলৈকে এইটো হৈ গ'ল জোনাকী যুগৰ সময়সীমা জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন জোনাকী আলোচনীৰ প্ৰথম সম্পাদক হৈ গ'ল অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা দেৱ হৈ গ'ল জোনাকী আলোচনীৰ প্ৰথম সম্পাদক যে অৰুণোদয় আলোচনীখন কেতিয়া প্ৰকাশ পাইছিলে এই অৰুণোদয় আলোচনীখন প্ৰকাশ পোৱাৰ তাৰিখটো হৈ গ'ল ইয়াৰ বিষয়ে অলপ চলপ আছে কিন্তু ইয়াৰ কোনো ধৰণৰ ইয়াৰ হেৰি নাই যে লিখিত হিচাপত নাই কিতাপত চনটো নাই কিন্তু মই এইটো বিচাৰি পেলাই দিছোঁ যে 1846 চনত ইয়াৰ প্ৰকাশ পাইছিলে অসম ছাত্ৰ সন্মিলন গঠন হৈছিলে কিমান চনত 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন হৈছিলে য'ত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিলে গুৱাহাটীত এইটো আমি 15 নম্বৰ প্ৰশ্ন আমি এইটো পাইছোঁ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিলে অসম ছাত্ৰ সন্মিলনৰ এইটো হৈ গ'ল মিলন আহোম সভা কোন বছৰত গঠন হৈছিলে বা কিমান চনত গঠন হৈছিলে 1893 চনত আহোম সভা গঠন হৈছিলে আহোম সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিলে আহোম সভাৰ প্ৰথম অধিৱেশন হৈছিলে শিৱসাগৰত ঠিক আছে আহোম সভাৰ প্ৰথম অধিৱেশন হৈছিলে শিৱসাগৰ এইটো মনত ৰাখিবা মোৰ দেশ কবিতাটোৰ ৰচয়িতা কোন আমি ইয়াৰ আগতে পাই আহিছোঁ যে মোৰ দেশ কবিতাটোৰ ৰচক কোন হয় লক্ষ্মীনাথ বেজবৰুৱা অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য কি আছিল ইয়াৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন ৰায়ত সভাই কোনটো দাবী উত্থাপন কৰিছিলে ৰায়ত সভাই কৰিছিলে যে 50% ভূমিৰ ৰাজহ হ্ৰাস কৰাৰ দাবীটো উত্থাপন কৰিছিলে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামীদেৱক কোৱা হয় এইটো কথা মনত ৰাখিবা লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ মুখ্য অৱদান কি জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ মুখ্য অৱদান হৈ গ'ল আধুনিক অসমীয়া সাহিত্যৰ ভেটি স্থাপন ঠিক আছে থেংক ইউ আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব পাৰিছা যদি
এডুকামেণ্টৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলকো ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ